অঁ এই বছৰটোত মানে সমৰতা আমাৰ মাজত নোহোৱা হ'ল। এতিয়া প্ৰতীপ বৰুৱা ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল। অসমৰ বৌদ্ধিক জগতত তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল। অসমৰ প্ৰতিটো সংকটত তেখেতে বৌদ্ধিক চিন্তাৰে জাতীয় জীৱনক বাট দেখুৱাইছিল। অসম আন্দোলনৰ পৰা অসমৰ প্ৰতিটো জটিল ক্ষণত সংকটৰ সময়ত বৌদ্ধিক চিন্তাৰে অসমক আগুৱাই নিবৰ বাবে, অসমৰ খিলঞ্জীয়া মানুহক আগুৱাই নিবৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দিছিল, বাট দেখুৱাইছিল। আৰু তেনে এজন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক আমি হেৰুৱালোঁ। অসমৰ সমাজ জীৱনৰ অত্যন্ত অতি ক্ষতি হৈছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এগৰাকী আমি অভিভাৱক হেৰুৱালোঁ। প্ৰতিটো ক্ষণত আমি তেখেতৰ ওচৰ চাপিছিলোঁ আৰু তেখেতে যুক্তিনিষ্ঠভাৱে আগবাঢ়ি যাবৰ কাৰণে বাটৰ সন্ধান দিছিল। আৰু অসমৰ জাতীয় জীৱনৰ এটা অপূৰণীয় ক্ষতি। বৌদ্ধিক চিন্তাৰে আগুৱাই যাবৰ বাবে বাট দেখুৱাই এজন ব্যক্তি আমাৰ হেৰাই গ'ল। আৰু সঁচা অৰ্থত অসমক মনে প্ৰাণে ভাল পায়, অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সততে সচেতন হৈ বাটৰ সন্ধান দিয়া এজন ব্যক্তিক হেৰুৱালোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি এগৰাকী অভিভাৱক হেৰুৱালোঁ। প্ৰদীপ দাৰ আচলতে কি মানে মানুহ হিচাপে প্ৰদীপ দাই খুব সততাৰে জীৱনটো কটাব বিচাৰিছিল। আৰু প্ৰদীপ দাই খুব নিয়মিত মানে এটা ডিচিপ্লিনত তেওঁ চলিছিল। আৰু সেইকাৰণে প্ৰান্তিকখন প্ৰথমৰ পৰাই আজি 45 বছৰে সেইটো পৰিক্ৰমাৰে চলি আহিছে। প্ৰদীপ দাই সপোন কেৱল প্ৰান্তিকখন, তেওঁ বেলেগ কথা একো নাছিল। আৰু সভা সমিতি তেওঁ সাধাৰণতে নগৈছিল। আৰু তেওঁ প্ৰান্তিকৰ লগতে জড়িত আছিল আৰু প্ৰান্তিকৰ মাজতে তেওঁ জীৱনটো কটাইছিল। আৰু প্ৰান্তিকখন প্ৰতিজন পাঠকৰ কাৰণে কেনেকৈ ৰসগ্ৰাহী হয় তাৰ বিষয়ে আমি বহুত ধৰণৰ কথা পাতিছিলোঁ, বহু কথা কৈছিল। আৰু মাজতে অলপ শংকিত হৈছিল যে পাঠকৰ সংখ্যা খুব দ্ৰুতগতিত হ্ৰাস পাইছে। আৰু তেওঁ এইটো কথাও কৈছিল মোক যে কোনো ধৰণৰ বিজ্ঞাপন নোহোৱাকৈ কেৱল পাঠকে গ্ৰহণ কৰি এখন আলোচনী কেনেকৈ চলাব পাৰোঁ সেইটো মই অসমীয়া সংবাদ জগতত এইটো এটা উদাহৰণ ৰাখি থৈ যাব বিচাৰোঁ। আৰু সেইকাৰণে প্ৰান্তিকত বিজ্ঞাপন খুব কম। আৰু প্ৰান্তিক এনেকুৱা এখন আলোচনী আজি 45 বছৰে তেখেতে সম্পাদনা কৰিলে যে যিখন পৰিয়ালৰ সকলোৰে কাৰণে গ্ৰহণযোগ্য। তাত বিজ্ঞানৰ শিতানো থাকে, তাত সাহিত্যৰ শিতানো থাকে, তাত জানিবলগীয়া শিতানো থাকে, তাত ঘৰুৱা শিতানো থাকে। প্ৰতিগৰাকী পৰিয়ালৰ সদস্যই প্ৰান্তিকখন পঢ়িব পাৰে। আৰু প্ৰান্তিকখন প্ৰতিগৰাকী অসমীয়াৰ কাৰণে এটা আভিজাত্যৰ প্ৰতীক হিচাপে তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল। সেইফালৰ পৰা এজন খুব দায়িত্বশীল এজন সম্পাদক আমি অসমীয়া সাহিত্যই হেৰুৱালে। আৰু ইয়াৰ পাছতো নিশ্চয় পৰিয়ালে এই প্ৰান্তিক আলোচনীখন তেওঁৰ যিহেতু সপোন আছিল তেনেকৈয়ে জীয়াই ৰাখিব, সেইটো আমি আশা কৰিব পাৰোঁ। আৰু প্ৰান্তিক আগৰ দৰেই প্ৰান্তিকৰ পৰিয়ালে আগৰ দৰে প্ৰান্তিকক ভাল পাই থাকিব বুলি মই আশা কৰোঁ, অনুৰোধ কৰোঁ। হয়, সেইটোতো হয় যে প্ৰান্তিকত যেতিয়া মই প্ৰথম উপন্যাস লিখিবলৈ লৈছিলোঁ, প্ৰথম গল্প লিখিবলৈ লৈছিলোঁ, প্ৰদীপদাই মোক শিকাইছিল কেনেকৈ চৰিত্ৰবিলাক নিব লাগে, এখন উপন্যাস কেনেকৈ পাঠকৰ মনোগ্ৰাহী কৰি তুলিব পাৰি, প্ৰদীপদাৰ পৰা শিকিছিলোঁ। গতিকে আৰু সম্পাদনা, এখন আলোচনী কেনেকৈ সম্পাদনা কৰিব লাগে, এইবিলাক প্ৰদীপদাই মোক বহুত ধৰণৰ কথা পাতিছিল। গতিকে এজন অভিভাৱক নিশ্চয় আমি হেৰুৱালোঁ। অসমীয়া সাহিত্যই এজন ভাল সম্পাদক হেৰুৱালে, এজন অভিভাৱক হেৰুৱালে, এজন আমাৰ বৌদ্ধিক সমাজ শূন্য কৰি এজন মানুহ গুচি গ'ল। আচলতে 25 আৰু 26 এই 2টা বছৰ অসমীয়া জাতিৰ কাৰণে এটা বৰ দুৰ্যোগৰ বছৰ। হয়, আমি এজনকৈ সকলো হেৰুৱাই আছোঁ। হয়, আমাৰ প্ৰদীপদা 1938 চনৰ 3 ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্ম হৈছিলে। আৰু তেখেতৰ পিতৃটো আপোনালোকে জানেই, ৰাধা গোবিন্দ বৰুৱা। আৰু তেখেতৰ মাকৰ নাম আছিল লীলা বৰুৱা। আৰু তেখেতে 1981 চনৰ পৰা আমি প্ৰান্তিকখন, তাৰ আগতে তেখেতে ট্ৰিবিউন প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে। আৰু তাৰপিছত তেওঁ নিজাববীয়াকৈ কিবা এটা কৰাৰ ইচ্ছাৰে 1981 চনৰ 1 ডিচেম্বৰৰ পৰা প্ৰান্তিকখন উলিয়ালে। আৰু প্ৰান্তিকখন তেখেতে মানে কৰিছিলে যে তেখেতে 8 বছৰৰ পৰা 88 বছৰলৈকে প্ৰত্যেকজন মানুহে ঘৰৰ পঢ়িব লাগিব, তেখেতে সেই দৃষ্টিভংগী লৈ প্ৰান্তিকখন আৰম্ভ কৰিছিলে। আৰু তেনেকেই সেইকাৰণে পৰিয়ালৰ সকলোৱে যাতে পঢ়িব পাৰে তেনেকৈ ধৰণে আমাৰ লেখাবিলাক চিলেক্ট কৰিছিলে, তেনেকৈ ধৰণে প্ৰকাশ কৰিছিলে। তেখেতে সদায় সেই বস্তুটোৰ ওপৰত জোৰ দিছিলে, মানে মানুহে যাতে সকলোৱে পঢ়িব পাৰে। আৰু সঁচাকৈ আমি প্ৰান্তিক আজি অসমৰ এখন জনপ্ৰিয় আলোচনী বুলি আমি ভাবোঁ।
আৰু তেনেকৈ ধৰণে আমাৰ অসমৰ ৰাইজেও সুন্দৰকৈ আদৰি লৈছে আৰু এতিয়াও আমি মানে পজিটিভ হেৰিতে আছোঁ। আমাৰ এতিয়ালৈকে লছ হোৱা নাই, প্ৰান্তিকৰ ধুনীয়াকৈ চলি আছে আৰু চলি থাকিব বুলি আমি আশা কৰিছোঁ। অন্ত্যেষ্টিক্ৰিয়া কেনেদৰে হ'ব, ক'ত হ'ব, কেতিয়া হ'ব? এইটো নৱগ্ৰহত হ'ব 11:30 বজাত বুলি কোৱা হৈছে, কিন্তু এতিয়া চৰকাৰীভাৱে এটা হেৰি কৰিব বুলি কৈছে, গতিকে সেইকাৰণে সময়টো হয়তো ইফাল সিফাল হ'ব পাৰে অলপ। চৰকাৰ